সম্ভাষণ অধ্যাপক দীপক কুমাৰ বৰা। হে আলোক সন্ধানী, জ্ঞানৰ দীপ্তিৰে উজ্জ্বল আপোনাক জনাইছোঁ গতানুগতিক জীৱনৰ পৰা বিদায় সম্ভাষণ আৰু এক নতুন প্ৰেৰণাময় জীৱনলৈ অভিনন্দন। অধ্যাপক দীপক কুমাৰ বৰা। নগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগত 1994 চনৰ ডিচেম্বৰ মাহত যোগদান কৰি আজি 28/2/2025 তাৰিখে অৱসৰ গ্ৰহণ কৰা অধ্যাপক দীপক কুমাৰ বৰাৰ জন্ম হৈছিল 1965 চনৰ ফেব্ৰুৱাৰী মাহৰ 9 তাৰিখে নগাঁৱৰ সমীপৰ শিয়ালমাৰী গাঁৱত। দেউতাক স্বৰ্গীয় পূৰ্ণকান্ত বৰা আৰু মাক খগেমাই বৰাৰ 5টা সন্তানৰ দীপক কুমাৰ বৰা আছিল তৃতীয় সন্তান। শিয়ালমাৰী JB স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা দীপক কুমাৰ বৰাই হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল নগাঁৱৰ দৰ্শন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত। নগাঁও মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ক্ৰমে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি 1992 চনত মাজুলীৰ ৰঙাচাহী কলেজত তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছিল। পাছলৈ 1993 চনৰ পৰা 94 চনৰ ডিচেম্বৰ মাহৰ 8 তাৰিখলৈকে বৰ্তমানৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু সেই সময়ৰ হোজাই কলেজত তেওঁ শিক্ষকতা কৰিছিল। 1994 চনৰ পৰা বৰ্তমান অৱসৰৰ সময়লৈকে তেওঁ নগাঁও মহাবিদ্যালয়ৰ স্বতন্ত্ৰ সহযোগী অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰে। 1995 চনত পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী কৃষ্ণা বৰাৰ লগত বিবাহ পাশত আবদ্ধ হয়। বৰ্তমান তেওঁ 3গৰাকী কন্যা সন্তানৰ পিতৃ। দীপক কুমাৰ বৰাই শিক্ষকতা কৰাৰ লগে লগে সাহিত্য সধানো অব্যাহত ৰাখিছে। মুঠ 10খন গ্ৰন্থ সম্পাদনা কৰি তেওঁ নিজৰ দক্ষতা আৰু দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰিছে। তেওঁ সম্পাদনা কৰা গ্ৰন্থসমূহ হ'ল ভক্তি প্ৰদীপ 2005, শ্ৰীৰাম বিজয় নাট 2014, মধুপুৰ শাখা সাহিত্য সভা পত্ৰিকা মাধুৰী 2015, ডক্টৰ গিৰিকান্ত গোস্বামী বিদায় অভিনন্দন গ্ৰন্থ গিৰিবৰ 2017, নগাঁও মহাবিদ্যালয় মহাৰজত জয়ন্তী স্মৃতি গ্ৰন্থ 2019, মহাপুৰুষ শংকৰদেৱৰ গুণমালা 2019, গদ্যশিল্প 2019, অধ্যাপিকা কল্পনা হাজৰিকা গায়নৰ বিদায় অভিনন্দন গ্ৰন্থ কল্পবৃক্ষ 2020, ভাৰতীয় সাহিত্যত মহিলা লেখকৰ ৰচনাশৈলী 2020 আৰু ভক্তিতীৰ্থ এখন স্মৃতি গ্ৰন্থ 2022। অধ্যাপক বৰাৰ সম্পাদিত গ্ৰন্থসমূহ ভিন ভিন প্ৰকৃতিৰ, যথা ভক্তি প্ৰদীপ আৰু শ্ৰীৰাম বিজয় নাট নামৰ গ্ৰন্থ দুখন মধ্যযুগৰ অসমীয়া লিপিৰ পাঠ সমীক্ষা কৰি আধুনিক পাঠলৈ লিপান্তৰ কৰা আৰু সম্পাদনা কৰা। আনহাতে ভাৰতীয় সাহিত্যত মহিলা লেখকৰ ৰচনাশৈলী নামৰ গ্ৰন্থখন সম্পাদনা কৰিছিল নগাঁও মহাবিদ্যালয় অনুষ্ঠিত কৰা এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰত পঠিত আলোচনা পত্ৰসমূহৰ ভিত্তিত। ঠিক সেইদৰে গদ্যশিল্পৰ পটভূমি হৈছে স্বতন্ত্ৰ ৰূপ পোৱা নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ অসমীয়া বিষয়ৰ প্ৰয়োজনৰ ভিত্তিত সম্পাদনা কৰা পাঠ্যভিত্তিক গ্ৰন্থ। পাঠদানৰ লগে লগে সাহিত্য চৰ্চাকো দীপক কুমাৰ বৰাই অধ্যাপকৰ, বিশেষকৈ ভাষা সাহিত্যৰ অধ্যাপকৰ কৰণীয় কৰ্তব্য বুলি গণ্য কৰিছিল। সেয়েহে তেওঁ লিখি উলিয়াইছিল ভিন ভিন বিষয়ৰ 7খন গ্ৰন্থ। তেওঁ ৰচনা কৰা গ্ৰন্থসমূহ হ'ল সাহিত্য সংস্কৃতিৰ সফুৰা 2007, অসমীয়া কথা সাহিত্য 2014, অসমীয়া ভক্তি সাহিত্য অধ্যয়ন 2014, কীৰ্তন ঘোষামৃত 2021, নাম ঘোষা বিভাৱন 2023, চতুৰ্বিংশতি অৱতাৰ কথা 2023 আৰু গীতা কথা 2017।
অসম সাহিত্য সভাৰ আজীৱন সদস্য দীপক কুমাৰ বৰা শ্ৰীমন্ত শংকৰদেৱ সংঘকে আদি কৰি বহুতো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ থাকি সমাজৰ প্ৰতি নিজৰ দায়বদ্ধতাৰ পৰিচয় দিছে। কথা আৰু কামত সংস্কৃতৰ ৰুচিবোধৰ পৰিচয় দিব পৰা এগৰাকী সাত্বিক ব্যক্তি দীপক কুমাৰ বৰাই সুদীৰ্ঘ 30 বছৰ সেৱা আগবঢ়োৱা নগাঁও মহাবিদ্যালয়ৰ আনুষ্ঠানিক কৰ্মজীৱনৰ পৰা আজি অৱসৰ ল'ব। আমি নগাঁও মহাবিদ্যালয় পৰিয়ালে তেওঁৰ অৱসৰৰ জীৱনটো অধিক কৰ্মময় প্ৰাণোচ্ছল হোৱাৰ কামনাৰে সুস্বাস্থ্য আৰু দীৰ্ঘজীৱী হ'বৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।